নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শান্তিৰ অসমখন আচলতে ক'ত বিজেপিৰ আমোলত অসমত সুস্থ আইন শৃংখলা। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ ছবিখন প্ৰকৃততে কেনে? সদ্য সমাপ্ত অসম বিধানসভাৰ অধিৱেশনত মন্ত্ৰীয়ে দাখিল কৰা এক তথ্যৰ ভিত্তিত আৰম্ভ কৰিছোঁ এই প্ৰতিবেদন। বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশৰ মতে অসম নিৰাপদ নহয়, আৰু সেই দেশসমূহৰ ভিতৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, কানাডা, ছুইজাৰলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া। এই ছখন দেশে তেওঁলোকৰ নাগৰিকক অসমলৈ অহাৰ ক্ষেত্ৰত সীমাবদ্ধতা জাৰি কৰিছে। এই দেশকেইখনে সদৰি কৰা মতে অসমৰ আইন শৃংখলা পৰিস্থিতি অনুকূল নহয়। এই কথা অসম বিধানসভাত মন্ত্ৰী ৰঞ্জিত দাসে দিয়া এক উত্তৰত ওলাই পৰিছে। এই কথা প্ৰকাশৰ পাছতেই বহুকেইটা চিন্তনীয় বিষয় সন্মুখলৈ আহিছে। প্ৰথম কথা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিৰ শাসনত অসমলৈ শান্তি ঘূৰি অহাৰ কথা দাবী কৰে। NDFBৰ পাছত আলোচনাপন্থী আলফাৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পাছৰে পৰা এই দাবী প্ৰায়ে শুনা যায় বিজেপিৰ নেতাসকলৰ মুখত। কিন্তু বিজেপিয়ে অসমত শান্তি প্ৰতিষ্ঠাৰ দাবী কৰি থাকিলেও এই দাবী নস্যাৎ হৈছে আন্তঃৰাষ্ট্ৰীয় মঞ্চত। তাৰ প্ৰমাণ আমেৰিকা, ব্ৰিটেইনকে ধৰি ছখন ৰাষ্ট্ৰই জাৰি কৰা এই সীমাবদ্ধতা। গতিকে ইয়াৰ পাছত বিজেপিৰ দুটা কাৰ্যকালত অসমত শান্তি প্ৰতিষ্ঠা হোৱা বুলি কোৱাৰ কিবা যুক্তি আছেনে? দ্বিতীয়তে, এই ছখন দেশে জাৰি কৰা সীমাবদ্ধতাই অসমৰ পৰ্যটন আৰু অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলোৱাটো নিশ্চিত। এই ছখন দেশৰ পৰা ভাৰতলৈ প্ৰতি বছৰে বুজন সংখ্যক পৰ্যটক আহে, কিন্তু তেওঁলোকৰ দেশৰ চৰকাৰে জাৰি কৰা এই সীমাবদ্ধতাৰ বাবে সেইসকল পৰ্যটক ভাৰতলৈ আহি অসমলৈ নহাকৈ উভতি যাব পাৰে, যিটো অসমৰ পৰ্যটন উদ্যোগৰ বাবে এটা অতিকৈ দুখবৰ। কাৰণ অসমক অশান্ত নহয় বুলি বিশ্বক বুজাব পৰা নাই বিজেপি চৰকাৰে। এতিয়া আহিছোঁ অন্য এটা ডাঙৰ কথালৈ। সেয়া হৈছে এই সীমাবদ্ধতা জাৰি কৰা দেশকেইখনৰ এখন হৈছে অষ্ট্ৰেলিয়া। শেহতীয়াভাৱে হৈ যোৱা এডভান্টেজ আছাম 2.0ত ভাগ লৈছিল অষ্ট্ৰেলিয়াই। কিন্তু এই অষ্ট্ৰেলিয়ায়ো এতিয়া অসমৰ ক্ষেত্ৰত জাৰি কৰিছে সীমাবদ্ধতা। তেনে ক্ষেত্ৰত দেশখনৰ পৰা অসমত কিমান বিনিয়োগ আহিব সেয়া হৈ পৰিছে এটা ডাঙৰ প্ৰশ্ন। এই কথা বিধানসভাত মন্ত্ৰী ৰঞ্জিত দাসে দিয়া তথ্যতে ওলাই পৰিছে। বিগত এডভান্টেজ আছামত 60খনৰো অধিক দেশৰ ৰাষ্ট্ৰদূতে অংশগ্ৰহণ কৰিছিল, কিন্তু তাৰ পাছতো বিশ্বৰ ছখনকৈ আগশাৰীৰ দেশে এইদৰে নিজৰ নাগৰিকক অসম ভ্ৰমণৰ ক্ষেত্ৰত সতৰ্কতা জাৰি কৰিছে। গতিকে ই অসমত বিদেশী বিনিয়োগ তথা অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত অতিকৈ চিন্তাৰ বিষয় হিচাপে বিবেচিত হৈছে। ইপিনে বিজেপি চৰকাৰে কেইটামান নিষিদ্ধ সংগঠনৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰিলেও প্ৰকৃততে অসমত শান্তি কিমান আহিছে সেয়াও এটা ডাঙৰ প্ৰশ্ন। কিয়নো অসম চৰকাৰে দিয়া আন এক তথ্যতে অন্য এখন ছবি পৰিস্ফুট হৈছে। অসম চৰকাৰৰ গৃহ বিভাগৰ এক তথ্যত ইতিমধ্যে ওলাই পৰিছে যে বিজেপিৰ 9 বছৰীয়া শাসনকালত নিয়ন্ত্ৰণ হোৱা নাই অপৰাধ। শেহতীয়াকৈ গৃহ বিভাগৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া এক তথ্যত প্ৰকাশ পাইছিল যে 2020 চনৰ পৰা 2025 চনৰ ফেব্ৰুৱাৰীলৈ, অৰ্থাৎ যোৱা 5 বছৰত অসমত সংঘটিত হৈছে 5,448টা হত্যাকাণ্ড। নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে 6,632টা। চুৰিকাণ্ড সংঘটিত হৈছে 61,081টা। ডকাইতিৰ ঘটনা ৰাজ্যখনত হৈছে 628টা আৰু 26,404টা অপহৰণ কাণ্ড সংঘটিত হৈছে এইখন অসমত। এনে এক তথ্যই প্ৰকৃততে অসমত আইন শৃংখলা পৰিস্থিতি কেনে অৱস্থাত আছে তাৰ এখন উদ্বেগজনক তথ্যহে দাঙি ধৰে। গতিকে অসমৰ মুখ্যমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী বা দেশৰ প্ৰধানমন্ত্ৰীয়ে যিমানেই অসমত শান্তি ঘূৰি অহা বুলি দাবী নকৰক কিয়, প্ৰকৃততে ছবিখন অলপ বেলেগ। যিখন ছবিৰ বাবে ৰাইজৰ আগত নিজৰ জয়গান গালেও আন্তঃৰাষ্ট্ৰীয় মঞ্চক অসমত শান্তি প্ৰতিষ্ঠা হোৱা বুলি পতিয়ান নিয়াত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। সেই ব্যৰ্থতা স্বীকাৰ নকৰিলেও বিজেপি চৰকাৰৰ তথ্যতে এই কথা ওলাই পৰিছে।